জ্বলিছে ফুৰিছে তো হে নমস্কাৰ বেছ টিকেট গাইড লগা ভিডিঅ'ত আপোনালোককে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ' তো বহুত দিনৰ পৰা ভিডিঅ' দিব লৈছোঁ তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আনবক্সিং কৰিবলৈ ওলাইছোঁ এখন ফেন চিলিং ফেন আৰু চিলিং ফেনৰ কিছু আপোনালোকক ডিটেইলছ দি আছোঁ এখন হৈছে আপোনাৰ 41 ৱাটৰ এখন ফেন হয় আৰু কোম্পানীটো হৈছে কেণ্ডিছ কোম্পানী আৰু ইয়াৰ মেটেৰিয়েলটো হ'ল এলুমিনিয়াম আৰু ব্লেডৰ যেটো লং হেতু হৈছে 1200 mm হয় ব্লেড আৰু এয়াৰ ফ্লো 8000 cfm আৰু মটৰ স্পীড হৈছে 400 মটৰ স্পীড তো আৰু ইয়াৰ হৈছে যেটো নেকি ওয়েট 3.5 কিলো হয় ওয়েটটো তো দেখা পাই আছে এয়া আনবক্সিং কৰি এটা আমি ব্লেডখন লগাম ধুনিয়াকৈ ব্লেড কেখন লগাব কাৰণে খুলিছো দুখন ব্লেড লগাই দিলো আৰু সাইডৰ ভিডিওটো শেষলৈকে আৰু এই ফেনখনৰ ওয়াৰেন্টি আছে 2 ইয়াৰ যদি আপোনালোকে কিবা হয় তেতিয়াহলে আপোনালোকে ওয়াৰেন্টি ক্লেম কৰিব পাৰিব তো আৰু ফেনখনৰ যিখিনি মানে ওয়াৰেন্টি এখন আনছো মই ফ্লিপকাৰ্টৰ পৰা আৰু আপোনালোকে যদি আনিব খুজিছে তো ডেসক্ৰিপচনৰ লিংকটো দিয়া থাকিব তো আপোনালোকে ডেসক্ৰিপচনত গৈ এই ফেনখন পাৰচেজ কৰিব পাৰে আৰু এতিয়া আনবক্সিং কৰি ফেনখন লগাই আছো দেখি আছে ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি ভিডিওটো চাই ভাল লাগে তেতিয়াহলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ একদম নপৰিব আৰু যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ফেনখনৰ এনে মেইনলি প্ৰাইস হৈছে 15 পৰা 1600 টকা আৰু মই অফলাইন মাৰ্কেটতো সাৰ্চ কৰি চাইছিলো মানে বিশেষ খুদি চাইছিলো মানে আৰু 1500 পৰা 1600 টকা তেনেকতে কয় আৰু প্ৰায় আজিকালি নৰমাল ফেন কিনিব গলে 1350 টকা তলত নাহে তো এইখন মই ফ্লিপকাৰ্টৰ পৰা লৈ আহিলো অফাৰ প্ৰাইজত 1200 টকা লৈছিল হয়তো আপোনালোকে অফাৰ প্ৰাইজত আনিলে ইমান মানতে পাব আৰু যেতিয়া অফাৰ নাথাকে তেতিয়া ইয়াৰ 1500 পৰা 1600 টকা দাম চলি থাকে তো আপোনালোকে ফেনখনৰ যদি ল'ব বিচাৰে তেতিয়াহলে ফ্লিপকাৰ্টত চাই থাকিব আৰু যদি অফাৰ আহে তেতিয়া আপোনালোকে ধুনিয়াকে 1200 1250 বা 1200 তলতো কেতিয়াবা আহি যায় তো আপোনালোকে ল'ব পাৰিব আৰু এতিয়া বলক এইটো আপোনালোকে কিবা যদি চাব বিচাৰিছে এইয়া আৰু ডিটেইলছ পোষ্ট কৰি কিনে ভিডিওটো পোষ্ট কৰি কিনে চাব পাৰিব আৰু এতিয়া বলক ফেনখন ধুনিয়াকৈ ফিটিং কৰো বলক আৰু ইয়া দেখা পাই আছে আপোনালোকে ফেনখন ধুনিয়াকৈ ফিটিং কৰি আছো আৰু ধুনিয়া ডিজাইন আছে দেখা পাইছে এয়া ফেনৰ যিখন নেকি পাংখা সেইখন ধুনিয়া ডিজাইন আছে আৰু মাজত এটা ধুনিয়াকৈ ডিজাইন আছে দেখা পাই আছে তো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ একদম নপৰিব আৰু আপোনালোকে যদি ফেন ফিটিং কৰিব লগা হয় কেতিয়াবা মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু মই ওচৰৰ মানে যদি হয় আৰু তেতিয়া মই কৈ ধুনিয়াকৈ মানে ফিটিং কৰি দিব পাৰিম আৰু ইলেক্ট্ৰিকৰ কাম যিকোনো হলে কিবা কৰিব লগা থাকিলে মোৰ লগত যোগাযোগ কৰিব পাৰে মই মানে ইলেক্ট্ৰিকৰ কাম প্ৰায় কৰি থাকো বা কৰিব জানো আৰু এটা বলক ফিটিং হৈ গল এতিয়া সুইচ দি ফেনখন আপোনালোকক দেখুৱাই দিও এইয়া ঘূৰি গল দেখা পাইছে তো দেখিলে ফেনখনৰ ইমান নয়েজ নাই দেখা পাই আছে মানে যেটো শব্দ হয় মানে এনে নরমাল ফেন তাতকৈ মানে কিছু পৰিমাণে মানে কম আৰু তো কেনে পালে তো এই আছিল আজি ভিডিও যদি ভিডিওটো চাই ভাল পালে তেতিয়াহলে ভিডিওটো লাইক শেয়াৰ কমেন্ট কৰি দিবলৈ একদম নপাহৰিব তো লগ পাম নেক্সট ভিডিওত তো আজিলৈ বাই বাই